গোমাতাৰ সুৰক্ষা প্ৰদানতেই অধিক ব্যস্ত তেনে চৰকাৰৰ পৰা ইয়াতকৈ আৰু কি বেছি আশা কৰিব পাৰি। সমাজ কল্যাণ বিভাগত 2250 কোটি টকাৰ এটা ব্যাগম কেলেংকাৰী সংঘটিত হৈছিল নে বিজেপিৰ অপৰাধ আৰু দুৰ্নীতি বিৰোধী মেচিনত সোমোৱাৰ লগে লগেই সকলো অপৰাধী নিকা হৈ পৰে। টেলিফোনেৰে সলমান খান ডাঙৰীয়াক নিৰ্দেশ দিছে। আমি ৰাজ্যখনৰ কেইটামান জ্বলন্ত বিষয়ৰ সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ দৃষ্টিভংগী সদৰি কৰিবৰ কাৰণে আহ্বান কৰা এই সংবাদমেলত পুনশ্চ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমতেই অতি দুৰ্ভাগ্যজনক যোৱাকালি ডিমা হাছাও কয়লা কঢ়িওৱা 5খনকৈ ট্ৰাক জ্বলাই দিয়াৰ লগতে তাৰ ড্ৰাইভাৰ সকলকো হত্যা কৰা কাণ্ডক আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে নিন্দা কৰাই নহয়, ৰাজ্যত যে আইন আৰু শৃংখলা বোলা কোনো বিষয়েই নাই বৰ্তমানে, সেই কথাটো যে প্ৰতিষ্ঠা হ'ল বুলি অভিহিত কৰিছোঁ। প্ৰতিগৰাকী মৃত আত্মাৰ প্ৰতি আমি প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা আমাৰ আন্তৰিক শ্ৰদ্ধা আৰু সমবেদনা জ্ঞাপন কৰিছোঁ। মনলৈ প্ৰশ্ন আহিছে যে বিজ্ঞাপনত চৰকাৰ চলোৱা চৰকাৰখনে যদি বিজ্ঞজনৰ পৰামৰ্শ লৈ চৰকাৰ চলালেহেঁতেন তেনেহ'লে হয়তো পুনৰ সেই ক'লা দিনবোৰ ঘূৰি নাহিলহেঁতেন। আইন শৃংখলা ৰক্ষাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। বন্ধুসকল, বৰ্তমানৰ চৰকাৰখনে শাসনভাৰ লোৱাৰ পূৰ্বৰে পৰাই নিকটৱৰ্তী ৰাজ্যসমূহৰ পৰা আমাৰ ভূখণ্ডৰ ওপৰত যি আগ্ৰাসন চলিছে সেই আগ্ৰাসন ৰোধত বৰ্তমানৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰখন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আৰু তেওঁলোকৰ এই যিটো নিৰ্লিপ্ততাই কম নে আত্মসমৰ্পণ কৰা বুলিয়েই কম নে তেওঁলোকৰ অসহায় অৱস্থাটোৰ কথাকে কম যে তেওঁলোকে এই আমাৰ ভূখণ্ডৰ ওপৰত চলা আগ্ৰাসনক প্ৰতিৰোধত ব্যৰ্থ হৈছে। সীমান্তবাসী জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা প্ৰদানতো চৰম ব্যৰ্থ হৈছে। এয়া অৱশ্যে স্বাভাৱিক, কাৰণ যিখন চৰকাৰে ৰাজ্যৰ ভূখণ্ড আৰু জনসাধাৰণৰ জীৱন সম্পত্তিৰ সুৰক্ষাত অগ্ৰাধিকাৰ দিয়াতকৈ গোমাতাৰ সুৰক্ষা প্ৰদানতেই অধিক ব্যস্ত তেনে চৰকাৰৰ পৰা ইয়াতকৈ আৰু কি বেছি আশা কৰিব পাৰি। আমি চৰকাৰক আহ্বান জনাইছোঁ, প্ৰথমতে আমাৰ ভূখণ্ড ৰক্ষা কৰক, সীমান্তবাসীৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰক, গোমাত্ৰাৰ সুৰক্ষাটো পাছে পৰেও চলিব।
বন্ধুসকল, বিত্তীয় তথা প্ৰশাসনীয় সংস্কাৰেৰে উপায়ুক্তৰ সন্মিলন, আৰক্ষী অধীক্ষকৰ সন্মিলন, বিত্তীয় বিভাগৰ নিয়ম নীতিৰ পৰিৱৰ্তনেৰে এটা নতুন বাৰ্তা দিব বিচৰা চৰকাৰখনে তেওঁলোকে বাৰম্বাৰ কৈছে যে এই যুঁজ দুৰ্নীতিৰ বিৰুদ্ধে, এই যুঁজ য'ত ৰাজ্য চৰকাৰে শূন্য সহনশীল নীতি অৱলম্বন কৰিব। আমি স্বাগতম জনাই থৈছোঁ ইতিপূৰ্বে, কিন্তু বৰ্তমান এইখন চৰকাৰৰ আমোলতেই সিদিনাখন অসমৰ এগৰাকী অতিৰিক্ত উপায়ুক্ত ছাইবুৰ ৰহমানৰ বিৰুদ্ধে অন্যায় অনিয়মেৰে যি পৰ্বতসম সম্পত্তিৰ অধিকাৰী হৈছে তাৰ বিৰুদ্ধে গ্ৰহণ কৰা ব্যৱস্থাৱলীক আমি আদৰণি জনাইছোঁ। কিন্তু একে সময়তে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিজেপি চৰকাৰখনক আমাৰ সুধিবলগীয়া কথাও দুটামান আছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, ছাইবুৰ ৰহমানেই একমাত্ৰ ব্যক্তি নহয়, আমাৰ প্ৰশাসনত এনে বহুত ছাইবুৰ ৰহমান আছে। 2017 চনত ৰাজ্যখনৰ সমাজ কল্যাণ বিভাগত 2250 কোটি টকাৰ এটা ব্যাগম কেলেংকাৰী সংঘটিত হৈছিল আৰু সেইটো কংগ্ৰেছ আমোলতে সংঘটিত হোৱা বুলি কৈছিল। তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শাসনকালত সেই দুৰ্নীতিৰ ভয় দেখুৱাই দুগৰাকীকৈ সমাজ কল্যাণ মন্ত্ৰীক নিজ দললৈ আদৰি নিয়া হ'ল আৰু উক্ত ঘটনাত ছ'চিয়েল ৱেলফেয়াৰৰ সঞ্চালক তথা কমিশ্যনাৰ দায়িত্বত থকা দুগৰাকীকৈ IAS অফিচাৰ দীঘলীয়া দিন পলায়ো থাকিল, পিছত কাৰাবাসতো থাকিব লগা হ'ল। কিন্তু হাস্যকৰ কথা যে মন্ত্ৰীদ্বয় বিজেপিলৈ যোৱাৰ লগে লগে তেওঁলোকৰ বিৰুদ্ধে থকা অভিযোগৰো যেন তল পৰিল আৰু কোনোবা এগৰাকী বিজেপিৰ মহিলা নেত্ৰীৰ অদৃশ্য ক্ষমতাৰ বাবেই এই বিষয়া দুজনো এতিয়ালৈকে শাস্তি নোপোৱাকৈ আছে। এয়াও শূন্য সহনশীল নীতি নেকি? দ্বিতীয়তে, গুৱাহাটীৰ বেতকুচি অঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত নৰ্থ ইষ্ট এলাইড এগ্ৰিকালচাৰ এণ্ড ৰিচাৰ্চ ছ'চাইটি নামৰ এটা NGO প্ৰায় 6 বিঘা চৰকাৰী মাটি আবণ্টন দিয়া হৈছিল নে লাভ কৰিছিল সেইটো স্পষ্ট নহয় আৰু সেই মাটিটো লাভ কৰা NGOটোৰ তাৰ পিছতে চৰকাৰক দিবলগীয়া প্ৰিমিয়ামৰ ৰচিদ কেইখনো আছিল ভুৱা ৰচিদ। ইতিমধ্যে এই সম্পৰ্কত গড়চুক থানাত গোচৰ এটাও ৰুজু হৈছিল আৰু অসমৰ অৰ্থনৈতিক অপৰাধ শাখাই তদন্ত কৰি এখন ব্যাগম প্ৰতিবেদনো দাখিল কৰিছিল।
সেই মাটি নিজৰ নামত পঞ্জীয়ন হোৱাৰ পিছতেই জনৈক আগৰৱালা নামৰ এজন ব্যৱসায়ীৰ হাতত বিক্ৰী কৰি দিয়া হ'ল আৰু এই 100 বিঘা মাটিৰ পৰা চৰকাৰেও একো নাপালে আৰু NGOটোৱেও ৰাজ্য চৰকাৰক প্ৰবঞ্চনা কৰিলে এনে কাৰ্য কেৱল ব্যক্তি কেইজনৰ দ্বাৰাই হোৱা নাছিল এনে কাৰ্যত দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ শাসক যন্ত্ৰৰ 4 গৰাকী অসামৰিক সেৱাৰ বিষয়াও জড়িত আছিল যিসকলৰ ভূমিকাৰ বাবে সেই দুৰ্নীতিটো সংগঠিত হ'বলৈ সক্ষম হৈছিল অৱশ্যে 4 গৰাকী দুৰ্নীতিপৰায়ণ বিষয়াৰ 2 গৰাকী বৰ্তমানেও কৰ্মৰত আৰু আন 2 গৰাকী ইতিমধ্যে অৱসৰো লাভ কৰিছে আমাৰ প্ৰশ্ন যে ৰাজ্য চৰকাৰৰ এই দুৰ্নীতি অপৰাধ এইবিলাকৰ বিষয়ে তদন্ত কৰিবলৈ 4টাকৈ এজেন্সি আছে CID আছে এন্টি কৰাপশ্যন আছে ভিজিলেন্স আছে তাৰ পিছত BIO আছে ইও আছে এই সকলোবিলাক থকাৰ পিছতো চৰকাৰখন যদি সঁচাকৈ স্বচ্ছতা বৰ্তাই ৰাখিছে তেনেহ'লে তেওঁলোকৰ ৱেবছাইটত সকলোবিলাক কথা উপলব্ধ নহয় কিয় আৰু এই যে ব্যক্তিসকলৰ বিৰুদ্ধে আজিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই কিয় অৱশ্যে যিজন ব্যক্তিয়ে এই মাটিৰ মালিক তেওঁৰ পৰিবাৰ আৰু জোঁৱাইকৰ নামত তেওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বৰ পৰিচিত ব্যক্তি দুদিনমান পিছত তেওঁ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সতীৰ্থও হ'ব বুলি সেইকাৰণে এই বিয়াগুম কেলেংকাৰীটোৰ কোনো ধৰণৰ তদন্ত আগবঢ়া নাই নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়া স্থিতি স্পষ্ট কৰিবনে নে বিজেপিৰ অপৰাধ আৰু দুৰ্নীতি বিৰোধী মেচিনত সোমোৱাৰ লগে লগেই সকলো অপৰাধী নিকা হৈ পৰে এয়াই নেকি বিজেপিৰ খেনুক দেখি ৰন্ধা বঢ়া আৰু খেনুক দেখি দুৱাৰ মৰা নীতি এওঁলোকে যে দুৰ্নীতিৰ বিৰুদ্ধে খুব জেহাদ ঘোষণা কৰা বুলি কৈ থাকে তাৰে 2টা নমুনাহে দাঙি ধৰিছোঁ চৰকাৰে নিজৰ স্থিতি স্পষ্ট কৰক আৰু একেবাৰে শেষত আহিছোঁ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অষ্টলক্ষ্মীৰ দেশ বুলি কৈ আমাক যে আকাশত চাং পতা দি চাঙত তুলি থলে এতিয়া এপদ দুপদকৈ হেনো তেৰাই অষ্টলক্ষ্মীৰ অলংকাৰবোৰ বেচিবলৈ মন মেলিছে আমাকতো যোৱা 2014 চনৰ পৰা আজিৰ দিনটোলৈকে একোটো দিয়াই নাই আমাৰ ইয়াত থকা সেই নিউ ফিল্ডৰ স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া মানে চাইন খেলপথাৰখনো এতিয়া মোদী ডাঙৰীয়াক বেচিবলৈ লাগে তাৰপিছতো বিজেপি জিন্দাবাদ চলি আছে বিমানবন্দৰ ব্যক্তিগত মালিকানাক দিলে ৰেলৱে ষ্টেচন দিলে সেইবিলাকতো বাদেই দিলোঁ দুদিন পিছত টোল গেটৰ টেক্স নহয় ৰাষ্ট্ৰীয় ঘাইপথত খোজ কঢ়াৰ বাবেও দেশৰ মানুহে কৰ দিব লাগিব কাৰণ আমাৰ গুৱাহাটী শিলং পথটো তেওঁলোকৰ
মৰমৰ দুজন আদানী আৰু আম্বানীক গতাবলৈ ইতিমধ্যেই সিদ্ধান্ত লৈ থৈছে। বাৰাউনীলৈ যোৱা গেছৰ পাইপলাইনটো হয়তো দিব, মাৰ্ঘেৰিটাৰ কয়লা ক্ষেত্ৰখন তেওঁলোকে বেলেগক গতাবৰ কাৰণে ইতিমধ্যে প্ৰস্তুত হৈছে। এতিয়া অষ্টলক্ষ্মীৰ দেশ বুলি অভিহিত কৰি আমাৰ সম্পদক মালিকানা খটুৱাই বিক্ৰী কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰ আৰু বিজেপি চৰকাৰৰ অসম প্ৰেমৰ বিৰুদ্ধে অসমবাসীক সজাগ হ'বলৈ বিনম্ৰতাৰে আহ্বান জনাই থলোঁ। এইখিনি আমাৰ ক'ব লগা। অখিল গগৈ ডাঙৰীয়াই তেওঁলোকে, মই ইয়াৰ আগতেও কৈছিলোঁ, দলৰ সন্মানীয় সভাপতিও কৈছে, তেওঁলোকে আচলতে মিত্ৰতা কৰিব বিচাৰিছে নেকি? যদি মিত্ৰতা কৰিব বিচাৰিছে তেনেহ'লে মিত্ৰতাৰ ধৰ্ম ৰক্ষা কৰাটো আমি বিচাৰিছোঁ। ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ অসম প্ৰদেশে দলৰ সন্মানীয় সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ নেতৃত্বত আহি থকা দিনত আমি অসমবাসী ৰাইজৰ হিতৰ সপক্ষে সিদ্ধান্ত ল'ম, সেই কথাটো নিশ্চিত। মই ভাবোঁ সকলোৱে কিছু সময় অপেক্ষা কৰক, আৰু মিত্ৰতা যদি কোনোবাই স্থাপন কৰিব বিচাৰিছে তেনেহ'লে মিত্ৰতাৰ ধৰ্ম ৰক্ষা কৰি আগবাঢ়ি আহক। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি শ্ৰীযুত ভূপেন কুমাৰ বৰা ডাঙৰীয়াই তেওঁৰ দায়িত্বভাৰ গ্ৰহণৰ দিনাখনেই ৰখা বক্তব্যত এটা কথা স্পষ্ট কৰি দিছে, দলৰ নীতি নিয়ম আৰু দলীয় শৃংখলা যি স্তৰৰ ব্যক্তিয়েই ভংগ নকৰক কিয় তেওঁ কোনো ধৰণে ৰেহাই দিয়া নহ'ব। যোৱাকালি এই স্থানতে অনুষ্ঠিত হোৱা প্ৰদেশ কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ সভাখনৰ শেষত সংখ্যালঘু বিভাগৰ অধ্যক্ষ ছলমান খান ডাঙৰীয়াই দলৰ জ্যেষ্ঠ নেতা সাংসদ আব্দুল খালেক সন্দৰ্ভত দাঙি ধৰা নিয়ম বহিৰ্ভূত আৰু শৃংখলা ভংগকাৰী যি বক্তব্য দাঙি ধৰিছে সেয়া আমি তথ্য সহকাৰে জ্ঞাত হৈছোঁ। এই সন্দৰ্ভত দলৰ সভাপতিয়ে ব্যক্তিগতভাৱে টেলিফোনেৰে ছলমান খান ডাঙৰীয়াক আজিৰ ভিতৰতেই তেওঁৰ স্থিতি স্পষ্ট কৰিবলৈ নিৰ্দেশ দিছে। একে সময়তে মাননীয় সাংসদ আব্দুল খালেক ডাঙৰীয়াই সভাপতি ডাঙৰীয়াক এক লিখিত অভিযোগো দাখিল কৰিছে, আৰু সভাপতি দেৱে দলৰ প্ৰশাসনিক সাধাৰণ সম্পাদক হিচাপে আমাক সেই নিৰ্দেশ দিছে। আমি ইতিমধ্যেই ছলমান খান ডাঙৰীয়াক 3 দিনৰ ভিতৰত তেওঁৰ স্থিতি স্পষ্ট কৰিবৰ কাৰণে লিখিত বক্তব্য সভাপতি ডাঙৰীয়াৰ ওচৰত দাখিল কৰিবলৈ নিৰ্দেশ দি কৈফিয়ত তলব পত্ৰ আমি এতিয়াই প্ৰেৰণ কৰিম। ইতিমধ্যে এয়া প্ৰস্তুত হৈ গৈছে প্ৰক্ৰিয়া। এটা কথা স্পষ্ট, দলৰ সন্মানীয় সভাপতি ডাঙৰীয়াই দলটোক শক্তিশালী আৰু সুসংগঠিত কৰাৰ স্বাৰ্থত কোনো ধৰণৰ অনিয়ম আৰু নিয়ম শৃংখলা ভংগৰ কাৰ্যকলাপক প্ৰশ্ৰয় নিদিয়ে বুলি পুনৰবাৰ স্পষ্ট কৰি দিছে। যি পৰ্যায়ৰ দলৰ বিষয়ববীয়াই নহওক, নিয়ম শৃংখলা সকলোৰে বাবে একেই থাকিব।